এই বৰালি মাছ কিমান? বৰালি এটা 17 কেজি আছে, এটা আপোনাৰ 9 কেজি আছে। এইটো কি মাছ হয়? সেইটো পিঠিয়া। পিঠিয়া কিমান? সেইটো কটা 2000 টকা হ'ব, গোটা হ'লে কম হ'ব। কিলো 2000। 2000। বাহু মাছৰ কিলো কিমান? বাহুটো 1000 টকা হ'ব। 1000 টকা। 1000। ইয়াত ওজন কিমান আছে ক'লে? এইটো 32 কেজি আছে। 32 কিলো। আপোনালোকে মাছসমূহ ক'ৰ পৰা আনিছে? এয়া এইকেইটা সেইটো জামুগুৰি পাই আহিছে। এইটো আমাৰ লোকেল বিলৰ সেইটো কাকতোমা। বৰালিসমূহ আপোনালোকে কিমান কিলোত বিক্ৰী কৰিছে আজি এইটো তাৰিখত? বৰালি আমি ডাঙৰ ধৰিলে 1000 টকা বিকিব লাগিব। নেঘেটিং বজাৰত বৰালি মাছৰ কিলো 1000 টকা। 1000 টকা বিকিব। বাহু মাছৰ কিলো কিমান? বাহু আপোনাৰ 1000 বিকিম। 1000 বিকিব। আৰু ইটো মাছ কি ক'লে? পিঠিয়া। সেইটো আপোনাৰ 2000 বিকিব লাগিব। 2000। তাৰ দামটো কিয়? সেইটো আপোনাৰ 1400 টকাকে আমি হ'লচেলত আনিছো। হয়। আৰু বহুত খৰচ আছে তাৰমানে আমাৰ। 2000 টকাকে আপোনালোকে মানে ধৰি লওক আপোনালোকে আনুমানিক আজিৰ দিনটোত কিমান বিক্ৰী কৰিব বুলি আপোনালোকে আশা কৰিছে? সেইটো মানে নচিবৰ কথা আৰু। হয় হয়। তেওঁ কিমান? কাষ্টমাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিম। তেওঁ আনুমানিক কিমান? এনেইতো আমি লাখৰ ওপৰত বিকিব লাগিব। লাখৰ ওপৰত বিক্ৰী কৰিব মানে লাগিব। যিমান মাছ আমাৰ আছে প্ৰত্যেকটো মাছে দামী মাছ। দামী মাছ। মানে 1000ৰ ওপৰত কিনা আছে, 1000ৰ তলত কিনা আছে। এতিয়া আমি এই মালিককেইটা কিনিছো আপোনাৰ 750 টকা। সেইকাৰণে অকণমান দাম হৈছে।